डॉक्टर सिद्धार्थ श्रीवास्तव दा currently chef और डॉक्टर शफिक रॉय दा और आज दादाহঁতে মানে আজি আমাক খানা এটা দি আছে এটা মানে খানা বনি আছে और मेरे टी शर्ट पे भी हल्दी गिर गया है নামিটো আহিব ভালকে থাকিবি এবার আপনারা ঘুরে আসিছে Hello everybody, welcome back to another video of my YouTube channel. 18টি আমাৰ হোষ্টেল অৰ্থাৎ NXৰ প্ৰথম বেটছ আছিলে আৰু এজ এ জুনিয়ৰ আমি তেওঁলোকৰ পৰা আমাৰ প্ৰতিটো খোজতে তেওঁলোকে আমাক ৰাস্তা দেখুৱাই গৈছে তাৰ কাৰণে আমি বহুত কৃতজ্ঞ আৰু ইতিমধ্যে তেওঁলোকৰ ফেয়াৰৱেল হৈ গ'ল আৰু বহুকেইজন দাদা মানে ঘৰত গুচিয়ে গ'ল কেইজনমান আছে তেওঁলোকৰ লগত আমি অলপ কথা পতাৰ চেষ্টা কৰিম আৰু বৰ্তমান মোৰ লগত আছে আকাশ দা বুলি ক'লে ভুলেই হ'ব ডক্টৰ আকাশ কুমাৰ চাহ দাদা কালচাৰেল ক্ষেত্ৰত বহুত আগবঢ়া বহুত ক্ষেত্ৰতে আমাৰ হোষ্টেলৰ লগতে কলেজতো মাইমৰ পাইনিয়ৰ আছিলে আৰু লগতে দাদা মই আপোনাক মানে সুধিব বিচাৰিম কেনেকৈ বেলেঞ্চ কৰিছিলে আপুনি আপুনিতো ষ্টাডিও বহুত MBBS লগতে বহুত হেৰি কৰিব লাগে মানে প্ৰেছাৰ থাকে লগতে কালচাৰেল এক্টিভিটি এটা মানে ৰাখাটো তাৰ লগতে মানে ধৰ ময়ো সেইটো মই এই কাৰণে সুধি আছোঁ মই নিজেও মানে ইউটিউব চেনেল খুলিছোঁ গতিকে মইতো পেশ্যন হয় মই কৰি মানে ভাল লাগে আৰু কিন্তু তো সেইটো মানে বেলেঞ্চ ৰাখিব লাগিব বা তুমি যেনেকুৱা ক'লা তোমাক ইউটিউব ভিডিঅ' এডিটিং কৰি বা ইউটিউবৰ হৈ ভাল লাগে ছেম আমাৰো আছিলে যেনেকুৱা মোৰ আছিলে যে মোক এক্টিং কৰি ভাল লাগে মাইম কৰি ভাল লাগে চ' বেলেঞ্চ কেতিয়াও হ'ব যেতিয়া তোমাৰ যিটো পঢ়া শুনা আছে তুমি ৰেগুলাৰলি কৰি আছা ৰেগুলাৰটো কৰি তুমি গম পাবা যে মোক কিমান টাইম দিব লাগে তোমাৰ উইকেণ্ডটো তোমাৰ কাৰণে হ'ব লাগে তুমি তাতে চেল্ফ ষ্টাডি কৰি আছা যদি তুমি চাইক্লিং ভাল পোৱা চাইক্লিং কৰা ডান্স ভাল পাই আছে ডান্স কৰা এইটো উইকেণ্ড যিটো আহে ছেটাৰডে চানডে এইটো তোমাৰ লাইফৰ এটা পাৰ্ট হৈ জানা চ' যদি 7টা দিন আছে তোমাৰ এটা উইকত তুমি 2 days 3 days তোমাৰ তুমি তাক আগবঢ়াব পাৰিবা ন যে তোমাৰ ছিংগিং পেশ্যন আছে আজি অলপ জিমিং কৰিম 5 minutes কাৰণে এইটো 5 minutes 30 minutes হৈ যাব তোমাক ইমান ভাল লাগিব তাৰ পাছত তুমি ভালকে পঢ়া শুনাও কৰিব পাৰিবা मैं अभी हूँ डॉक्टर सिद्धार्थ दा के साथ और भैया आप तो बिहार से हैं तो आप कितना ऐसा बेसिक है এছমি বহুত শিকি গৈছো আৰু वाओ যিমান লাগে ইমান শিকি গৈছো আৰু পেচেণ্টৰ লগত কথা পাতি हमारे लिए क्या कुछ मतलब एडवाइस और जो जूनियर आने वाला है इस हॉस्टल में तो उन लोगों के लिए कुछ एडवाइस এটাই থাকে মতলব মেইন এডভাইচ এইটোৱে কি চব মানুহ ভালে থাকে যিমান মানুহ ঘুমায় চব মানুহ ভালে থাকে চব মানুহ জানে কি বেয়া কি ভাল কি ডিষ্ট্ৰেকশ্যনবিলাক সেইবিলাকতো আহিব আৰু কনচেনট্ৰেশ্যনটো মেইন কনচেনট্ৰেশ্যনটো লাগিব ডিউৰিং অনলি একাডেমিক পিৰিয়ড অফ লাইফ বাট আফটাৰ ইফ ইউ উইল নট also try to enjoy your everyday life if you don't have fun in your everyday life if you are not having fun in having classes if you are not having fun doing clinical classes seeing patients then it's very boring yes, very yes. boring बहुत लोगों को doing ऐसा clinical लगता है postings. कि MBBS बहुत बोरिंग है It's a very long journey MBBS actually whole MBBS is a long journey because every year you have different story you can change your life every year আমাৰ ডেম বয় চানুদা কৰ পৰা কওঁ মই কৰ পৰা বুজাও ভাবি আজি চোন চুলি কেইডাল কৰ পৰা কওঁ মই কৰ পৰা বুজাও ভাবি আজি চোন চুলি কেইডাল হেৰাও কৰ পৰা কওঁ আৰু আমাৰ ডক্টৰ শফিক দা ফাৰ্ষ্ট চানুদাকে সুধো দাদা কেনেকে মানে আপোনাৰ এই মটিভেশ্যনটো কেনেকে আহিলে আপোনাৰ এই ৰেপৰ মানে কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিলে এইটো 2019 মানৰ পৰা বস্তুটো ষ্টাৰ্ট হৈছিলে মানে মই গোৱাটো আগত মই ক্লাছ 8 মানৰ পৰা লিখা ষ্টাৰ্ট দিছিলো মানে বেলেগৰ পৰা শুনিছিলো কিবা কিবি তেনেকে সোধাৰ পৰা ইণ্টাৰেষ্টেড হলো আৰু লাগি আছো এতিয়া कोई ऐसा चीज जो मतलब आपको पहले से पता होता तो बढ़िया होता ऐसा कोई चीज आप शेयर करना चाहेंगे मतलब यहाँ आने से पहले हाँ ऐसा तो जैसे ये बात है कि हम लोग हॉस्टल में रहे मोस्टली कॉलेज तो है ही MBBS लाइफ मोस्टली हॉस्टल में रहे लेकिन इधर सब एक साथ रह के जो एक होप मिलता है एक पॉजिटिव वो एटीट्यूड आता है सब में सब एक दूसरे को देख के तो वो पहले इंसान आने से पहले कंफ्यूज रहता है कैसे क्या होगा लेकिन एक बार सब साथ में रहने से वो आसानी से हो जाता है one thing
ইউ উইচ টু ন' যে MBBSত অহাৰ আগতে আপুনি জানিব লাগিছিল? এটাই বস্তু হয় যে এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ হয় মানুহ লগ কৰা চিনাকি হোৱা বা পঢ়া শুনা এইটো সদায় কণ্টিনিউৱাছ প্ৰচেছ হয় এব্ৰাপ্টলি কেতিয়াৰ পৰা ষ্টাৰ্ট কৰি বা মানুহক এনেকৈ চিনি পায় বা সেনেকুৱা নহয় সেইটো মই জানিব বিচাৰিছিলোঁ আৰু PG ক'ত কৰিব খুজিছে এতিয়া? এতিয়ালৈ একো ভবা নাই চাইছোঁ পাৰিলে ENT কৰিম আৰু দেখা যাওক আৰু Thank you. থেংক ইউ भैया पैकिंग सैकिंग सब हो गया ऑल सेट? अब तो राजस्थान से थे ना, सो कैसा रहा आपका एक्सपीरियंस? और एसएमएस तो सीख लिया है आपने तो चैलेंजिंग मोमेंट कैसा था आपका? मतलब कोई प्रॉब्लम हुआ था ना एसएमएस को अडेप्ट करने में? चैलेंजिंग मोमेंट नहीं, चैलेंजिंग फेज था शुरुआत में। नए कल्चर में अडेप्ट करना, नई लैंग्वेज, सब कुछ नया एनवायरनमेंट। बट थैंकफुली बैचमेट्स अच्छे थे, सीनियर्स अच्छे थे, सबके हेल्प से इवेंचुअली सब कुछ आ गया। और जहाँ तक लैंग्वेज की बात है, हॉस्पिटल में पेशेंट सब सिखा देते हैं। চিন্ময়দা, হাই এটা কমন কুৱেশ্যন, হুইচ ইজ মোৰ টাফ, নীট অৰ MBBS? MBBSটো বুলিয়ে ক'ব লাগিব কাৰণ MBBSৰ কোৰ্চটো ডাঙৰ আৰু লগতে ষ্ট্ৰেছটো অলপ বেছি MBBSত। আৰু MBBSৰ কোনটো বেছি টান লাগিছে, কোনটো ইয়াৰ? কোনটো ইয়েৰ বুলি ক'লে ফাইনেল ইয়েৰ ক'ব লাগিব কাৰণ গোটেইকেইটা ইয়েৰত যেনেকৈ বস্তুবোৰ থাকে এড অন হৈ পিনে ফাইনেল ইয়েৰত চব থাকে মানে আৰু কোৰ্চটো বহুত ডাঙৰ মানে বাকীকেইটা ইয়েৰৰ কম্পেয়াৰ। এনেইতো MBBSে ডাঙৰ কিন্তু ফাইনেল ইয়েৰটো বহুত বেছি ডাঙৰ মানে। কোনটো ছাবজেক্ট আপোনাৰ চবচে বেছি টান লাগে? টান বুলি তেনেকৈ এটা ছাবজেক্ট বুলি নাই, মানে গোটেইকেইটা সমান বুলিয়ে ক'ব লাগিব। গোটেইকেইটা কঠিন, কোৰ্চটো ডাঙৰ ফাইনেল ইয়েৰৰ। সুবিধা, আপুনি গোটেই MBBS লাইফটো টপ কৰি কৰি গৈ আছে, আমাকো দুটা টিপছ দি যাওক কেনেকৈ অলপ মানে ভাল লেভেলত আহিব পাৰি। একো টপা নহয় বাৰু মই হয়। তথাপি যিখিনি শিকিছোঁ যি বেছি পঢ়িব নালাগে, তাৰপৰা হয় যিখিনি পঢ় আৰু সেইটো 2 ঘণ্টা পঢ় 3 ঘণ্টা পঢ়, মন দি পঢ়িবি আৰু ভাল লগাকৈ পঢ়িবি মানে এই ৰাত্তা মাৰা টাইপ নপঢ়িবি আৰু হয়। বুজি পাওঁ মানে কাৰণ এক্সামত গৈ ৰাত্তা মাৰি একো লাভ নাই কাৰণ এইটো গোটেই লাইফটো লাগিব ন। ত' মানে যিখিনি পঢ়া এনজয় কৰিবি, বুজি পঢ়িবি, কনচেপ্টটো লৈ ল'বি খালি আৰু যদি এক্সামৰ আগত পঢ়াটো আৰু আগত পঢ়াটো ডিফাৰেঞ্চ আছে। তই এক্সামৰ আগত যেতিয়া তহঁতি পঢ়িবি তেতিয়া তই সদায় ট্ৰাই কৰিবি যে মানে তই কি লিখিবি সেইটোৰ ওপৰত ভাবি পঢ়িবি মানে। এক্সামৰ আগত গোটেই বুকখন এনেকৈ পঢ়ি লাভ নাই। তই এক্সামৰ আগত তই ভাবি ল'বি যে কোনকেইটা পইণ্ট লিখিবি কাৰণ চব পইণ্ট মনত ৰাখিটো লাভ নাই ন। আৰু যদি প্ৰথমবাৰ যেতিয়া পঢ়িবি সেইবাৰ খালি ভালকৈ পঢ়িবি, সেইবাৰ যিমান পইণ্ট পাৰ মনত ৰাখিব চেষ্টা কৰিবি মানে। ফাইনেলি ডক্টৰ ৰকি দা অনলি ইণ্টাৰ্ণ যিয়ে নেকি হায়েষ্ট পইচা কামাইছে। এই নাই পইচা কমোৱা নাই কিন্তু হাৰ্ড ৱৰ্ক বহুত কৰিছোঁ। অ'কে, আপুনি আমাক কওকচোন কেনেকৈ পইচা কামাব লাগিব কেতিয়া? নাই পইচাটো মানে এনেকুৱাকৈ ইনকাম কৰিব নোৱাৰি মানে ডিউৰিং ইণ্টাৰ্ণশ্বিপত, কিন্তু পিছলৈ আৰু পাৰে বুলি শুনিছোঁ মানে ডিউৰিং মানে যেতিয়া মেডিকেল অফিচাৰ হ'ম আৰু পেৰি তেতিয়া নোৱাৰি নেকি? এনেকৈ কামাব নোৱাৰি। পাৰ্টি কেতিয়া দি আছে? পাৰ্টি বল আজিয়ে যাওঁ টাউন ফালে, হয় নেকি? পাৰ্টিটো কৰি দিওঁ। বঢ়িয়া থেংক ইউ। মানে ভিডিঅ'ৰ হেৰিত পাৰ্টি পাই গ'ল ন? পাবি পাৰ্টিটো পাবি। ঠিক আছে, আপুনি এটা কওকচোন যে আমাৰ হোষ্টেলৰ কিবা এটা ভাল মেমৰেবল মুমেণ্ট। মোৰ হোষ্টেলতো মেমৰেবল বস্তু বহুত আছে মানে। তাৰপিছত মই মানে তোক এটা মানে বেষ্ট মেমৰেবল এটা বস্তু এটা কৈ দিম মানে মোৰ মনত পৰিছে। মানে মই যেতিয়া ইউ যেতিয়া ফাৰ্ষ্ট এডমিশ্যন ল'লোঁ, যেতিয়া মই ফাৰ্ষ্ট ডে যেতিয়া হোষ্টেলত আহিলোঁ মানে ইভিনিং মানত হোষ্টেলত আহিলোঁ, অহাৰ পিছত মানে সন্ধিয়া টাইমত মানে মই মানে অকলে আছিলোঁ ৰুমত অকলে আছিলোঁ। তেতিয়া এজন মানুহ মানে আৰু ডেকা কৰি এজন মানুহ আহিলে হা মানে মই ভাবিব পৰা নাই, মই ভাবিছোঁ ডেকা আৰু কি, মই বহিব গ'লোঁ, মোক নাম চাম সুধিলে, পিছত নাম চাম ক'লোঁ, পিছত মই আৰু তাৰ নাম সুধিলোঁ আপোনাৰ নামটো কি আছিলে। পিছত মানে তাৰপিছত মানে কি হ'ল, পিছত কয় নাই মই পিছত গম পালোঁ সি হোষ্টেল চুপাৰিনটেণ্ডেণ্ট ছাৰ বোলে। বহুত বেন বজাইছিলে তাৰ নাম সোধা। ঠিক আছে, থেংক ইউ ছ' মাছ। দাদা, এনেক্সৰ কাৰণে এটা স্পেচিফিক এডভান্টেজ মানে এনেক্সৰ কি ভাল লাগে আপোনাৰ? এনেক্সৰ ভাল লাগে মানে তো ইউনিটিটোতো আছেই, সেইটো চবতে থাকে আৰু বাকী স্পৰ্টছ কালচাৰ হ'লে চবে একেলগে পাৰ্টিচিপেট কৰে, ভাল কালচাৰৰ ক্ষেত্ৰত আগবঢ়া, বহুত আগবঢ়া আৰু ভাল লাগিছে এইটো মোৰ। থেংক ইউ। দাদা, এটা হোষ্টেলৰ মেমৰেবল মুমেণ্ট কৈ যাওক আপুনি আপোনাৰ এনেক্স হোষ্টেলত। প্ৰথমে নমস্কাৰ, মই ডক্টৰ
ব্ৰেকআপবিলাক মোৰ চবতকৈ মেমৰেবল মোমেণ্টটো হ'ল লাইক মোৰ লাইফৰ প্ৰথম বাৰ্থডে চেলিব্ৰেশ্যন কৰিছোঁ আমি তেজপুৰ মেডিকেল কলেজৰ হোষ্টেলত সেইদিনা আমাৰ তিনিটাৰ একেলগে বাৰ্থডে আছিলে তো আমি একেলগে বাৰ্থডে চেলিব্ৰেশ্যন কৰিছোঁ আমাৰ হোষ্টেলৰ কেণ্টিনত তাৰে মাজত চবতকৈ বেছিকৈ মাৰ ময়ে খালোঁ মোৰ পিঠিখন ফালি পেলাইছিলে চবেই পাৰি আপুনি মানে ভাল লাগিলে আগতে জনা নাছিলে নেকি এনেকে মই- হোষ্টেলত হেৰি কৰে বুলি? মই আগতে কেতিয়াও মোৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰা নাছিলো তো Okay. মোৰ First চবতকে hostel আছিলে মানে experience. চবতকে মোৰ বেষ্ট যোনটো আছিলে সেইটো আছিলে দাদা আপুনি এতিয়া MBBS পাছ কৰিলে নাও ইউ আৰ এ ডক্টৰ চ' মানে কি ক'ব বিচাৰিছে MBBSত আহিব লাগে নে নালাগে? ডিপেণ্ড কৰে মানে মানুহৰ ডেটটো মানে ল'ব তাৰ মানে প্ৰস্পেক্টিভটো কি অ'কে এইটো যদি মানে ভাবে MBBS লৈ পিনি মানে বহুত মানে কি কয় এইটো লাক্সাৰিয়াছ লাইফ পাব এনেকুৱা নাই ইয়াতে অ'কে লাইক ষ্ট্ৰাগল আছে বহুত ষ্ট্ৰাগল আছে কম্পেৰিটিভলি মানে যদি কওঁ বেলেগ ফিল্ডৰ পৰা বেছি ষ্ট্ৰাগল লাইক বহুতে ভাবে কি আছে লোৱাৰ পিছত লাইফটো ছেটেলড হৈ যাব নিট পাই যাই থাকে হৈ গ'ল পাই গ'লে হৈ গ'ল লাইফ বনি লাইফ পুৰা বনি গ'ল ঠিক আছে লাইফ বনি যায় হা তো এইটো কাৰণে ষ্ট্ৰাগল ইজ লাইক টেনফোল্ড অ'কে কৰিব লাগে ইফ ইউ এণ্টাৰ দিছ ফিল্ড মানে শেষ নহ'ব আৰু এই ফিল্ডত সোমাই গ'ল তো সোমাই গ'ল বিকজ আফটাৰ MBBS আৰু অপশ্যন কি আছে লাইক 90% জাষ্ট লাইক ফৰ লাইক 80% মানুহ এইটো MS MD মানে কৰিব লাগে yes বেলেগ 20% বেলেগ ফিল্ডৰ মানে এইটো কৰিব APSC UPSC এইটো মানে এপ্ৰ'চ কৰিব এনে ধৰিলা MBBS কেনেকুৱা 5 years 5 years 5.5 years পিছত ড্ৰপছ অফ দিয়ে এইটো কৰিলে তেতিয়াতো আৰু বহুত দীঘল হৈ যাব এইটো লাইক 3 years PG কৰিলে দেন SR এতিয়া 2 years তো এপ্ৰক্স 10 years খাই মানে আছে 10 years দিবই লাগিব যদি এজন ভাল ডক্তৰ হ'ব বিচাৰে that's the basic চ' আপোনাৰ মতে যদি ধৰ ইচ্ছাকৃতভাৱে মানে আছে ধৰ চাৰ্ভিচ দিম বুলি পেলাই আহে তেতিয়াহ'লে আহিব পাৰে সার্ভিস লাইক ইচ্ছা আছে কি লাইক বেলেগ হয় ন কি বেলেগ কিবা ড্ৰিমছ মানে এইটো ন কি লাইক সামথিং লাইক দ্যাট ইঞ্জিনিয়াৰিং কৰাৰ ড্ৰিম আছে মেইনলি কি লাইক ফেমিলিৰ কাৰণে MBBS আহিলে या फिर মেইনলি ইজ লাইক মানে মোৰ লগৰেও পাই আছে MBBS কৰো নেকি ওকে এইটো মানে প্ৰেছাৰত নহয় আহে ৰাইট দেন বহুত ষ্ট্ৰাগল হৈ যায় মানে এইটো বেটাৰ ফিল্ড আছে ইয়াৰ পৰা বেটাৰ ফিল্ড আছে ইয়াতে MBBS মানুহ কিয় লয় মানে এইটো আছে ৰেপুটেশ্যন আছে MBBS বহুত ৰেপুটেশ্যন আছে কিন্তু ষ্ট্ৰাগল ইজ টু মাচ okay thank you hey guys thank you so much to watch this video till the end with your patience actually আমাৰ দাদাসকলৰ ফেয়াৰৱেলটো বহুত জলদিকৈ হৈ গৈছিলে আৰু মেক্সিমাম দাদাসকল ঘৰতে গুচি গৈছিলে এণ্ড আমি মানে এটা মেমৰি ৰাখিব বিচাৰিছিলোঁ যিটো নেকি যাতে 10-20 বছৰ পিছতো আমি চাব পাৰোঁ এণ্ড ডেটছ ৱাই ভিডিঅ'টো বহুত জলদিকৈ উইদাউট এনি স্ক্ৰিপ্ট বনালোঁ আৰু তেওঁলোকেও ইমানখিনি সময় দিয়াৰ কাৰণে বহুত ধন্যবাদ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতটো কামনা কৰিলোঁ এণ্ড আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিল ইফ চ' প্লিজ ডু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল থেংক ইউ